অৰুণাচল চৰকাৰে সকিয়নি গোৰ্খা ছাত্ৰ সন্থাৰ ৩৬ ঘণ্টাৰ ভিতৰত অৰুণাচলৰ পথ অৱৰোধৰ হুংকাৰ ৰোহিত ছেত্ৰী নামৰ ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ হৈছিল অৰুণাচলত। তেজুৰ পৰা অৰুণাচলী দুৰ্বৃত্তই অপহৰণ কৰি হত্যা কৰিছিল ছাত্ৰজনক। দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানত অৰুণাচল আৰক্ষী ব্যৰ্থ হোৱাৰ অভিযোগ। ফাষ্টেগ আদালতত দোষীক শাস্তি প্ৰদানৰ দাবী গোৰ্খা ছাত্ৰ সন্থাৰ। নিহত ছাত্ৰজনৰ পৰিয়ালক উচিত ক্ষতিপূৰণ প্ৰদানৰ দাবী। এতিয়ালৈকে আমাক অৰুণাচল প্ৰশাসনৰ পৰা কোনো যোগাযোগ কৰা নাই। সেইবাবে আমি ক্ষুব্ধ হৈছোঁ বাবে আজি আমি সংবাদমেল আয়োজন কৰিছোঁ। এই সংবাদমেলৰ জৰিয়তে আমি অসম চৰকাৰ, অৰুণাচল চৰকাৰ তথা অৰুণাচল প্ৰশাসনক আমি সকীয়াই দিব বিচাৰিছোঁ। অনতিপলমে ৩৬ ঘণ্টাৰ ভিতৰত তেওঁলোকে আমাৰ লগত আলোচনা কৰক আৰু যি আমি দাবী জনাইছোঁ হত্যাকাৰীক ফাষ্টেগ আদালতৰ আওতাত আনি ফাঁচি দিব লাগে আৰু আমাৰ ৰোহিত বাহাদুৰ ছেত্ৰী ভাইটিৰ পৰিয়ালবৰ্গ এককালীন সাহায্য ৫০ লাখ টকা অনুদান আগবঢ়াব লাগে। সেইবোৰ কথা আলোচনা কৰক, অন্যথা আমি যিকেইটা পথ আছে অৰুণাচল অসম সংযোগী পথ আমি একেবাৰে বন্ধ ঘোষণা কৰিম। এই ঘটনাৰ উচিত বিচাৰ হওক। আমি বিচাৰিছোঁ ফাষ্টেগ আদালত জৰিয়তে যাতে দোষী হত্যাকাৰীসকল বাচি যাব নোৱাৰে তাৰ বাবে আমি চকু দিব লাগিব। আৰু বিভিন্ন আমাৰ তিনিচুকীয়া জিলাৰ বিভিন্ন দল সংগঠন আছে, সকলো দল সংগঠনে নিত্য নৈমিত্তিক ঘটনালৈ পৰিণত হৈছে